হিমন্তৰ মামা আপুনি অসমত বহুত লুটি পুটি খাই দালাল বনালে হে বহুত আপুনি কোটি কোটি মালিক হ'ল হিমন্ত মামা কৈছোঁ নহয় ৰাম ৰাম মাথা চাথা মোক গৰম উঠি যায় আপুনি ইমান টকা টকীয়া হৈ কিমান কৈছোঁ টকা মাৰিলে লুটি পুটি খালে হিমন্তৰ মামা কৈছোঁ নহয় একদম আপোনাৰ বোলে বাগান আছে তামোলৰ বাগান আছে হে আপুনি বোলে একদম গোটেই বোলে কি লোৱা নামত ক'ত কি খুলি থৈছে ঠিক নাই তাৰমানে কৈছোঁ বহুত লুটি পুটি খাইছে অসমত বহুত আপুনি কৰিলে হে বহুত কৰিলে আৰু নকৰিলে আৰু আপুনি এইবোৰ কৈছোঁ নহয় দেই এই পইচা পাতি আপুনি কি কৰিব বাৰু মামা কি কৰিব বাৰু হে মৰিলে লগত লৈ যাব নেকি বাৰু মামা কৈছোঁ নহয় মৰিলে লগত লৈ যাব নেকি ইমান টকা পইচা লোভ কৰিব নেপায় মামা কৈ দিছোঁ দেই মানুহৰ জীৱনটো কচুপাতৰ পানী হে কৈছোঁ ন সেই টকা পইচা থাকিলেও কাম নহ'ব হে মানুহখিনি যদি নিজৰ কৰি যদি আপোন কৰে মৰম চেনেহে ৰাখে যদি তেতিয়া আপোনাৰ সেইটোৱে বহুত ডাঙৰ আশীৰ্বাদ পাব দেই মামা কিন্তু আপুনি এতিয়া ইমান কৰপতি হৈ হে নিজৰ পত্নীৰ নামতো হে কিমান বাগান বনালে ল'ৰা নামৰ নিউজ চেনেল খুলিলে বোলে গোটেইখন অসমৰ আপুনিয়ে ধন ধান লুটি পুটি ল'লে হে আকৌ আপুনি কি ক'ম দেই মাথা চাথা মোৰ গৰম হৈ যায় দেই হিমন্ত মামা আপুনি বোলে এতিয়া বোলে কাজিৰঙাত বোলে 7 ষ্টাৰ একদম ডাঙৰ হোটেল এখন খুলিব লৈছে বোলে হে কাজিৰঙাত বাৰু গঁড় ভালুক হাতীকেইটাক হে ৰক্ষা কৰিবলৈ আপুনি থাকিবলৈ ঠাইডোখৰ নিদিব নেকি বাৰু মামা হে আপুনি ইমান লুটি পুটি অসমত খাই আছে কাজিৰঙা বাঘ ভালুককেইটাও আপুনি বাৰু হাতী গড়কেইটাও থাকিবলৈ বাৰু জেগাডোখৰ পৰা দিবলৈ বাৰু নোৱাৰে নে বাৰু আপুনি এতিয়া 7 ষ্টাৰ বনাব হেভি একদম হোটেল বনাব সেইটো কাৰণে মোৰ বেয়া লাগিছে মামা আপোনাৰ কথা শুনিলে মোক তাৰমানে চেতনা বাই মাথা চাথা মোৰ গৰম উঠি যায় কি ক'ম দেই চেতনা বাই বহুত গৰম কিন্তু মামা ইমানখিনি ধন ধান কৰপতি হৈ আপুনি ইমান হেৰি নকৰিব হাতী গঁড় ভালুক হে জেব্ৰা ঘোঁৰা এইকেইটা আপুনি বাঘ ভালুককেইটা থাকিবলৈ কাজিৰঙাক জেগাখন দিয়ক না মামা সিহঁতেনো ক'ত থাকিব বাৰু সেইখনে হাবিত অৰণ্য হাবিতে থাকি সিহঁতে বসবাস কৰি জীৱন ধাৰণ কৰি আছে আপুনি আকৌ এতিয়া ডাঙৰ হোটেল এখন বনাবলৈ 7 ষ্টাৰ সেইখন হোটেল বনালে বাৰু সেইসকল বাৰু হে প্ৰাণীসকল বা ক'ত থাকিব মই কিন্তু কথাষাৰ শুনিয়ে ৰ'ব নোৱাৰিলোঁ মোৰ বৰ বেয়া লাগিলে কিন্তু মামাক মই কৈ দিছোঁ আপুনি বাৰু একদম হাতী গড় ভালুককেইটা থাকিবলৈকো সেই হাবিখন আপুনি 7 ষ্টাৰ বনাল থাকিব ক'ত হে একেই মানুহৰ জীৱনটো বসবাস কৰিবলৈ এডোখৰ ঘৰ লাগিব থাকিবলৈ ঠাই এডোখৰ লাগিব থাকিম ক'ত আমিতো গছৰ ওপৰত হে ক'ৰবাততো হাবিৰ মাজত থাকিব নোৱাৰা নহয় এতিয়া যিসকলে য'ত ঠাইত থাকিব সেইসকল যদি ঠাইখন ভাঙি পেলায় এতিয়া হাতী গড় বাঘ ভালুক হৰিণা সিহঁতেতো অৰণ্য হাবিতে থাকে কাজিৰঙাত সিহঁত থাকিয়ে ভাল পায় আপুনি যদি সেই হাবিখন যদি ধ্বংস কৰি কাটি ভাঙি চিঙি যদি 7 ষ্টাৰ এখন হোটেল বনায় তেতিয়া বাৰু কিমান দুখৰ কথা হ'ব বাৰু সেইসকলে থাকিব ক'ত বাৰু ক'ত থাকিব মানুহ হ'লে যেনিবা সেই গাঁওখন ভাঙি চিঙি সেইখন জেগা ভাঙি চিঙি বেলেগলৈ লৈ যাব সিহঁতক আপুনি ক'ত মেলিবগৈ বাৰু ক'ত থাকিব বাৰু কি কৰিব বাৰু কি খাব বাৰু হে সেই কাজিৰঙা হাবিখনতে সিহঁতে বসবাস কৰিছিলে আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈ আমি সেই অৰণ্যত কাজিৰঙাত বাঘ ভালুক হাতী গঁড় অন্যান্য প্ৰাণী থাকে বুলি গম পাওঁ কিন্তু আপুনি এতিয়া সেইখন জেগা বোলে ভাঙি পেলাই বোলে 7 ষ্টাৰ নাম কৈছে মোৰ বৰ দুখ লাগিছে দেই মামা নকৰিব কৈছোঁ আপুনি এবাৰ সিহঁতলৈ চিন্তা যেনেকৈ মানুহে মানুহৰ কাৰণে চিন্তা কৰে আপুনি পশুৰ কাৰণে প্ৰাণীকেইটাৰ কাৰণে চিন্তা কৰি এবাৰ চাওক দেই মামা কৈ দিছোঁ নমস্কাৰ